মুখ্যমন্ত্ৰীয়ে গমকে নাপালে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত সোমাল 5 কোটি টকা। কিন্তু কোনে দিলে 5 কোটি টকা? মুখ্যমন্ত্ৰীক অৱগত নকৰাকৈ দিলে 5 কোটি টকা। অসমৰ বানপীড়িতলৈ 5 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে জিন্দাল গ্ৰুপে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিতে ধনৰাশি ইতিমধ্যে হস্তান্তৰ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমতে ঘোষণা কৰি ধন্যবাদ জ্ঞাপন কৰিছে জিন্দাল গ্ৰুপক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, আজি পুৱাতে অসমৰ সংকটময় এক সময়ত এক মানৱীয় পদক্ষেপৰ বিষয়ে জানিবলৈ পাই ভাল লাগিল। জেএছডব্লিউৰ অধ্যক্ষ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়াই অসমত শেহতীয়াকৈ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱী পদক্ষেপৰ বিষয়ে আমি কোনো আগতীয়া তথ্য পোৱা নাছিলো। আজি পুৱা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বেংক হিচাপ পৰ্যালোচনা কৰাৰ সময়তহে এই অনুদানৰ বিষয়ে অৱগত হওঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে, আমি জানো যে শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়াৰ মাতৃ অ' পি জিন্দাল গোটৰ মূল অধ্যক্ষ শ্ৰীমতী সাবিত্ৰী জিন্দাল অসমৰে জীয়ৰী। অসমক প্ৰয়োজনৰ সময়ত এনে সহায়ৰ বাবে অসমৰ জনসাধাৰণৰ হৈ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই অনুদানৰ প্ৰতিটো টকাই বানপীড়িত লোকসকলৰ পুনৰ্বাসন আৰু জীৱন পুনৰ গঢ়ি তোলাৰ কামত ব্যয় কৰা হ'ব। নিউজ টেক্স ৰিপোৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।